পবিত্ৰ জুম্মাৰ নামাজৰ পিছত ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঐতিহাসিক সিদ্ধান্ত বুলি ক'ব লাগিব। বৃহত্তৰ এক অঞ্চলৰ ৰাইজে ইতিমধ্যে পবিত্ৰ জুম্মাৰ নামাজ আদায় কৰি তেওঁলোকে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু যিটো সিদ্ধান্তত দেখিবলৈ পোৱা গৈছে বিশেষকৈ মুছলমান সমাজৰ বাবে এক ভাল হ'ব বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে। আমি পোনে পোনে আপোনাৰ কাষত আহিছোঁ, দেখিবলৈ পোৱা গৈছে আপোনালোকে এক ঐতিহাসিক সিদ্ধান্ত লৈছে বৃহত্তৰ এক অঞ্চল সমগ্ৰ যমুনামুখ বুলি ক'ব লাগিব। কি আছে এই সিদ্ধান্তত যদি অকণমান জনাই দিয়ে? এইটো সিদ্ধান্তত আমাৰ হেৰি আছে, ড্ৰাগছৰ বিৰুদ্ধেও আছে, মদৰ বিৰুদ্ধেও আছে, লিকু টেবলেট অল নেশাযুক্ত যিবিলাক বস্তু আছে চব লৈ আমি এইটোৰ সিদ্ধান্ত লৈছোঁ। আৰু যে আমি ৰাইজে যিটো সিদ্ধান্ত লৈছোঁ এইটো সিদ্ধান্ত হ'ল আমি আমাৰ এই ড্ৰাগছ সেৱনকাৰী যিবিলাক আছে বা নেশাযুক্ত যিবিলাক মানুহ আছে এইবিলাক মানুহ যদি মৰে আমাৰ গাঁৱৰ, এইবিলাক মানুহৰ কবৰস্থ আমাৰ কবৰস্থানত দিয়া নহ'ব। এইটো চূড়ান্ত সিদ্ধান্ত, এইটো হৈছে আমাৰ প্ৰচিডিং। আমি প্ৰচিডিঙত আজি আমাৰ জুম্মাৰ নমাজৰ পিছত আমি পঢ়ি শুনাই দিছোঁ, জুম্মাৰ আগত পঢ়ি শুনাই দিছোঁ। আৰু এইবিলাক মানুহৰ জানাজাৰ নমাজ আমাৰ মছজিদৰ সন্মুখতো হ'ব নোৱাৰিব, ঈদগাহত হ'ব নোৱাৰিব আৰু মাদ্ৰাছাৰ সন্মুখতো হ'ব নিদিওঁ। আমি এইটো চূড়ান্ত সিদ্ধান্ত লৈছোঁ। আমি চব ৰাইজে, হয় নে নহয় ৰাইজ? আমি চব ৰাইজে একতাবদ্ধ হৈ এইটো আমি চূড়ান্ত সিদ্ধান্ত লৈছোঁ। এইটোত যদি কোনো মানুহে এই প্ৰস্তাৱ আকাৰত যদি কোনো মানুহে অপ্ৰীতিকৰ ঘটনা হেৰি কৰিব চায় তেতিয়াহ'লে আমি আইনগত ব্যৱস্থা ল'ম বুলি এই প্ৰস্তাৱত আছে। আৰু আমি হোজাই আমাৰ SP ছাৰ আৰু আমাৰ যমুনামুখ ভাৰপ্ৰাপ্ত বিষয়া OC ছাৰ তেওঁলোকৰ আমি আশ্ৰয় ল'ম যদি কোনো মানুহে অপ্ৰীতিকৰ ঘটনা ঘটায়। সিদ্ধান্ত যদি কোনোবাই নামানে বা ইয়াত যদি কিবা তেওঁলোকে ৰিয়েকশ্যন লয় তেতিয়াহ'লে আপোনালোকে আমি আৰক্ষীৰ কাষ চাপিম। যদি কোনোবা মানুহে এই সিদ্ধান্তটো নামানে, আমি যিটো সিদ্ধান্ত লৈছোঁ এইটো নামানে আৰু নামানি যদি সি বেলেগ কিবা ষ্টেপ ল'ব বিচাৰে আমি আৰক্ষীৰ কাষ চাপিম ইনশাআল্লাহ। সঁচাকৈ দেখিবলৈ পোৱা গৈছে এনেদৰে এক যি সিদ্ধান্ত লৈছে তেওঁলোকে ড্ৰাগছৰ ক্ষেত্ৰত, নিষিদ্ধ ড্ৰাগছৰ সেৱনৰ ক্ষেত্ৰত যিসকল লোক থাকিব এইখন সমাজত তেওঁলোকে সমাজৰ পৰা তেওঁলোকক এঘৰীয়া কৰাৰ সমান্তৰালভাৱে তেওঁলোকৰ জানাজা নামাজ দিয়া নহ'ব, সমান্তৰালভাৱে তেওঁলোকৰ যি ৰাজহুৱা কবৰস্থান তাত কবৰস্থ কৰা নহ'ব। মই আন এগৰাকী আছে, মই আপোনাৰ কাষত আহিছোঁ, কি ক'ব? সেইটোৱে ক'ব বিচাৰোঁ যে আমি যোনটো ষ্টেপ লৈছোঁ লাহে লাহে এইটো সকলো সমাজে ল'ব লাগে। কাৰণ চাওক আজিকালি যিবিলাক অঘটন ঘটি আছে এইবিলাক চব নিচাজাতীয় দ্ৰব্য সেৱনৰ ক্ষেত্ৰত হৈ আছে, তাৰ কাৰণেই হৈ আছে। আজি আপুনি যেতিয়া নিচা সেৱন কৰিব, নিচাটো নাপাব, নিচাটো পাবৰ কাৰণে আপুনি যিকোনো পৰ্যায়লৈ যাব পাৰে আৰু নিচাটো সেৱন কৰাৰ পাছত আপুনি যিকোনো অপ্ৰীতিকৰ ঘটনা ঘটাব পাৰে। যেনেকৈ দৰ্শনকাণ্ড কোনো সুস্থ মানুহে সুস্থ জ্ঞানত নকৰে। যেতিয়া সি নিচা সেৱন কৰিব, নিচাত পৰিব, তেতিয়া সি গৈ এইটো কৰিব, পাছত সি পস্তাব নিজে। গতিকে আমি এইটো বিচাৰিছোঁ যে আমাৰ এই বৃহত্তৰ অঞ্চলে যোনটো ষ্টেপ লৈছে প্লাছ আশ্ৰয় আপোনাৰ আইনৰো কাষ চাপি পেলাই এইটো সিদ্ধান্ত লোৱা হৈছে। গতিকে আমাৰ যোনটো প্ৰস্তাৱ আছে এই প্ৰস্তাৱ সকলোৱে মানি ল'ব বুলি আশা কৰিছোঁ আৰু নামানিলে আইনৰ বিহিত ব্যৱস্থাত পৰিব তেওঁলোক। আপোনালোকে একোটাকৈ শ্বেয়াৰ কৰি দিব, কাৰণ আপোনালোকৰ একোটা শ্বেয়াৰে আন সমাজৰ যিসকল লোক আছে তেওঁলোকো হয়তো এনেধৰণৰ সিদ্ধান্ত ল'বলৈ তেওঁলোকে বাধ্য হ'ব।